हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো ভাল সকলোৰে গাইজ গৰম মানে অজস্ৰ গৰম পৰিছে একদম ফালি দিছে গৰমে মানে কি কম এচিড বহিও ঘামি আছো দেখিছেনে সো বহুতখিনি গৰম পৰিছে গাইজ কিন্তু উপায় নাই গৰম হওক ঠাণ্ডা হওক আমি কাম কৰি গৈ থাকিব লাগিব সকলোৱে কাম কৰি চলি গৈ থাকিব লাগিব নে কি কয় আপোনালোকে So guys, idor next dina mane 30 tarikh idor next dina ne muthare 30 tarikhe goisilu goduli Hatigao tarpora ekhon ecosport anisu ekhone ecosport khon hoy 36000 cholisile matro aru doctor hoy doctor car asile etu sok doctor sample to lagi ase matro 36000 কিলোমিটার চলিছে গাইজ গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীত এক টকাৰ কাম নাই কেইটামান জাগাত স্ক্ৰেচ আছে সেইখিনি বাৰু মই আপোনালোকক দেখাই দিম গাড়ীখন একদম টপ মডেলটো হয় ফৰ্ড ইকোস্পোর্ট ইকোবুষ্টখন হয় পেট্ৰলত আছে কিলোমিটাৰটো ষ্টাৰ্টটো অফ কৰিলে দেখাই বাৰু এইটো চাওক মই ষ্টাৰ্টটো অফ কৰি দি আছোঁ এইটো চাওক সৰি গাইজ 36 নহয় 37035 চলিছে মানে 36900 সামথিং আছিল অকণমান তেল আছিল যিহেতু ময়ে চলাই মানে 37000 হৈ গ'ল গাড়ীখনৰ ভিতৰটো মই দেখাই দি আছোঁ আপোনালোকক আৰু একদম কম দামতে দিম গাইজ বেছি দাম নকওঁ আপোনালোকক মই গাড়ীখনৰ ভিতৰটো মই দেখাই দিছোঁ চাওক ভিতৰটো চাওক কিমান ধুনীয়া কণ্ডিশ্যন আৰু যিহেতু লেডিজে ইউজ কৰিছিল গাড়ীৰ ভিতৰৰ কণ্ডিশ্যনো চাওক কিমান ধুনীয়া হৈ আছে মই একো কৰোৱা নাই আনি জাষ্ট এতিয়া পানী মাৰি লৈ আহিছোঁ কাৰণ গাড়ীখন অকণমান লেতেৰা হৈ আছিল সেইটো কাৰণে পানী চানী মাৰাই লৈ আহিছোঁ যাতে স্ক্ৰেচখিনি আপোনালোকক দেখাব পাৰোঁ এয়াৰ বেগ আপোনালোকে ইয়াতেও পাই যাব এইটো চাওক ইয়াতে এইফালে এটা আছে ডেছবৰ্ডত এটা আছে আৰু ষ্টেৰিঙত এটা আছে এইটো থাকেই বাৰু ষ্টেৰিঙত গোটেইখিনি কণ্ট্ৰল পাই যাব ফোন ৰিচিভ কৰা ফোন কাটা ভইচ কমাণ্ড গোটেইখিনি আছে এইফালে চাওক চাৰিটা পাৱাৰ উইণ্ডো মিৰৰ লক আনলক এইটো মিৰৰ এডজাষ্টেবলটো ইয়াৰ পৰা হ'ব এইফালে হেডলাইট এডজাষ্টাৰ আৰু এইটো হেডলাইট অন অফ কৰিব এইটো বাটন হয় ইয়াতে ইয়াৰ পৰা হ'ব ইফালে ইয়াৰ পৰা নহয় বাৰু গাড়ীখন পুছ বাটন ষ্টাৰ্ট হয় এইটো মই কৈছোঁ একদম টপ মডেল ফৰ্ড ইকোস্পোর্ট ইকোবুষ্টখন হয় টাইটানিয়ামখন হয় আৰু এইটো চাওক মিউজিক চিষ্টেম ফৰ্ডৰ চাউণ্ড চিষ্টেমটো বহুতেই ধুনীয়া শুনিবলৈ খুবেই ভাল আৰু এচি হিটাৰ ধুনীয়া কাম কৰি আছে এচি চলি আছে বাৰু যিমান গৰম পৰিছে এচি নচলোৱাকৈ থাকিব নোৱাৰোঁ গাইজ আৰু ইফালে চাওক USB পইণ্ট আৰু অক্সপোৰ্টটো আছে আৰু ইফালে 12 ভল্টৰ চাৰ্জিং চকেটটো ইয়াতে পাই যাব আপোনালোকে চ' গোটেইকেইটা দৰ্জাত চাৰিটা পাৱাৰ উইণ্ডো পাব মই ক'লোঁ আপোনালোকক বলক এতিয়া মই বাহিৰৰ পৰা গাড়ীখন দেখাই দিওঁ ক'ত ক'ত স্ক্ৰেচ আছে এইখিনি মই আপোনালোকক দেখাই দি আছোঁ বলক এইটো চব গাড়ী পুৰা কমপ্লিট কোম্পানীৰ চিল আছে গাড়ী গোটেইখিনি চিল পাব আপোনালোকে নন এক্সিডেণ্টেল হয় ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব স্ক্ৰেচ মই দেখাই দিছোঁ এইখিনিত চাওক মানে তেখেতসকলৰ গেটখন সৰু আছিলে ওলোৱা সোমোৱা কৰোঁতে তেনেকৈ লাগিছিলে চাগে তো ইয়াতে স্ক্ৰেচ পাব কিন্তু দৰ্জা পাতি গোটেইখিনি চিল পাব আপোনালোকে আৰু অলপ স্ক্ৰেচ আছে মই দেখাই দি আছোঁ আপোনালোকক বাকী কোনো চাইডে দৰ্জা চৰ্জাত একো স্ক্ৰেচ নাই দেই গাড়ী ধুনীয়া হৈ আছে এই গৰমত চাওক গাড়ী ফেন ঘূৰি আছে ফ্ৰণ্ট চাইডে চাওক ফ্ৰণ্ট চাইডে একো এটা কাম নাপায় আপোনালোকে বাম্পাৰ চাম্পাৰত একো এটা স্ক্ৰেচ নাই ধুনীয়া হৈ আছে ফগ লাইট পাই যাব দুটা যিহেতু টপ মডেল হয় আৰু গোটেইকেইটা টায়াৰতে এলয় পাব আৰু টায়াৰৰ গ্ৰিপ 80 to 90% গ্ৰিপ এতিয়াও পাব এইটো চাওক গোটেইকেইটা টায়াৰ একদম ছেম কণ্ডিশ্যনত আছে এইটো চাইডে চাওক এইটো ফালেও কোনো একো কাম নাই এইফালেও অকণমান স্ক্ৰেচ আছে এইটো চাওক এইখিনি চাই লওক এইখিনি ৰাবিন মাৰিলে যাব পাৰে এইখিনি চাব লাগিব ৰাবিন মাৰি যদি নাযায় মানে মই কালাৰ কৰি দিম এইটো আৰু এইটো টায়াৰৰ কণ্ডিশ্যন চাই লওক বাকী দৰ্জা বনেট ডিক্কি গোটেইখিনি চিল পাব আপোনালোকে বেক চাইডৰ পৰাও দেখাই দিছোঁ চাওক গাড়ীৰ কণ্ডিশ্যন বহুতেই ধুনীয়া হৈ আছে গাইজ 37000 চলিছে মাত্ৰ আৰু এইখিনি স্ক্ৰেচ আছে মই দেখালোঁ আপোনালোকক আৰু তেনেকুৱা একো স্ক্ৰেচ নাই আৰু এইফালে এইখিনিত অকণমান স্ক্ৰেচ আছে এই বস্তুটো কভাৰটো কালাৰ কৰিব লাগিব এইটোখিনি চাওক বা সৰু চলি মানে বৰ বেয়াকৈ একদম ধুনীয়াকৈ মানে ঘঁহি স্ক্ৰেচ কৰিছে আৰু এইটো উপায় নাই চ' এইটো কালাৰ কৰিব লাগিব বাকী মই ডিক্কিটো দেখাই দিছোঁ ৰ'ব এইটো চাওক ডিক্কিটো পূৰা কমপ্লিট কোম্পানীৰ চিল এইবিলাক চাই লওক পচখিনি চাই লওক কোনো চাইডে একো মাৰ খোৱা নাই দেখিছে অলপ এতিয়া মই ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক এইটো চাওক বনেটটো চাই লওক বনেটটো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে
এপ্ৰন চাই লওক ইঞ্জিনটো লেতেৰা হৈ আছে গাইজ কমপ্লিট ইঞ্জিন চিল আছে ইঞ্জিন ৱাৰেণ্টি পাই যাব আমাৰ ফালৰ পৰা লিকেজ চিকেজ কোনোফালে একো নাপায় চাই লওক আনিছোঁ জাষ্ট চাফা তাফা কৰোৱা নাই হাৱা চাৱা মাৰি দিলে ধুনীয়া একদম নতুন হৈ যাব গাইজ চাওক এই তলফালেও চাওক কোনো চাইডে একো লিকেজ চিকেজ একো নাপায় আপোনালোকে এপ্ৰন দুটা চাওক এপ্ৰন দুটা কমপ্লিট চিল পাব গাড়ী গাইজ পূৰা কমপ্লিট চিলে পাব নন এক্সিডেণ্টেল আৰু ইঞ্জিনৰ ইছ্যু থকা গাড়ী আমাক 1-2 লাখ টকা কমতে নিদিয়ে কিয় আমি নলওঁ গাইজ চ' গাড়ীৰ টেনশ্যন ল'ব নালাগে আপোনালোকে আমি যিমান গাড়ী দেখাওঁ গাড়ী এখনতো তেনেকুৱা একো ইছ্যু নাপায় আপোনালোকে চ' গাড়ীখন ষ্টাৰ্ট কৰি মই ইঞ্জিনৰ চাউণ্ডটো শুনাই দিওঁ আপোনালোকক এই পুছ বাটন ষ্টাৰ্ট হয় চাওক পেট্ৰল ইঞ্জিন হয় ইকো বুষ্টখন হয় ইঞ্জিন ৱাৰেণ্টি পাই যাব মই কৈছোঁ আমাৰ ফালৰ পৰা এইখিনি থাকিব গাইজ গাড়ীখন অভাৰঅল মই গাড়ীখন আৰু এবাৰ দেখাই দি আছোঁ আপোনালোকক গাড়ীত বেলেগ বিশেষ একো কাম নাই দুখন দৰ্জাৰ ছাইডত তাতে অকণ স্ক্ৰেচ আছে এইটো ছাইডে বাৰু ৰাবিন পলিচ মাৰিলে যাব পাৰে সেইটো চাব লাগিব বাকী সেইটো ছাইডে যোনটো আছে সেইটো বাৰু মই কৰিয়ে দিম মই ক'লোঁ আপোনালোকক আৰু টপটো চাওক টপটো ধুনীয়া হৈ আছে কোনো ধৰণৰ অসুবিধা নাই গাড়ীত আৰু এইটো বেক চাইডৰ এই যিটো টায়াৰৰ কভাৰটো এইটো মানে অকণমান স্ক্ৰেচ পৰি আছে আৰু এইখিনি কৰি দিব লাগিব হৈ দিছিলে আৰু বাকী এইখিনি স্ক্ৰেচ সেইটো মই কৰি দিম বুলি ক'লোঁ আৰু টায়াৰ গোটেইকেইটা একদম আপোনালোকে ছেম কণ্ডিশ্যনতে পাই যাব আৰু বাকী গাড়ীৰ আগৰ বাম্পাৰ পিছৰ বাম্পাৰ দৰ্জা এইবিলাকত কোনো ধৰণৰ কালাৰৰ একো কাম নাই গাইজ গাইজ বহুত গৰম পৰিছে চ' গাইজ এইখন 2017 হয় ফৰ্ড ইকো স্পৰ্ট ইকো বুষ্টখন হয় পেট্ৰলত আছে ফাৰ্ষ্ট অনাৰ হয় আৰু চলিছে 37,000 কিলোমিটাৰ মাত্ৰ আৰু ডক্টৰৰ গাড়ী আছিলে এইটো চাওক ডক্টৰৰ চেম্পলটো মই আগতে দেখাইছোঁ আপোনালোকক 37,000 কিলোমিটাৰ ষ্টাৰ্টটো অফ কৰিলেহে ইয়াতে শ্ব' কৰিব আৰু পেট্ৰলত হয় গাড়ীখন ফাৰ্ষ্ট অনাৰ হয় চাবি দুপাত পাই যাব আপোনালোকে মই চাবি দুপাত দেখাই দিছোঁ আপোনালোকক এইটো চাওক এয়া চাবি দুপাত আছে এই চাবি দুপাত পাই যাব আপোনালোকে ফাৰ্ষ্ট অনাৰ হয় সেইটোৱে ক'লোঁ চলিছে 37,000 কিলোমিটাৰ একদম জেনুইন হয় ছাৰ্ভিচ হিষ্ট্ৰী চাব খুজিলেও আপোনালোকে চাব পাৰে চ' গোটেইখিনি দেখালোৱে আপোনালোকক ক'ত কি কাম আছে সেইখিনিও মই দেখাই দিলোঁ পৰহি আনিছিলোঁ গাড়ীখন আৰু আপোনালোকক কওঁ যে মই যদি যোনদিনাখন লওঁ সেইদিনাখনেই চাব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকটো ফ'ল' কৰি ৰাখিব তাত গাড়ী লোৱাৰ দিনাখন আৰু গাড়ী চেল হোৱাৰ দিনাখনে সেই আপডেটটো মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত দি দিওঁ কেতিয়াবা কি হয় গাড়ীখন এতিয়া ধৰক এইখন পৰহি লৈছোঁ ভিডিঅ' দি আছোঁ আজি তেনেকুৱা কথা লোৱাৰ দিনাখনে চাব খুজিলে আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ৰাখক তাত মই ষ্টৰি দি দিওঁ চ' গাইজ এইখন মই গোটেই ডিটেইলছটো ক'লোঁ আপোনালোকক 2017 ফৰ্ড ইকো স্পৰ্ট ইকো বুষ্ট টাইটেনিয়ামখন হয় পুছ বাটন ষ্টাৰ্ট এলয় গোটেইখিনি পাই যাব আপোনালোকে একদম টপ মডেলটো হয় এয়াৰবেগ চেয়াৰবেগো 6টা আছে ইয়াতে চলিছে 37,000 কিলোমিটাৰ আৰু এইখনৰ দাম ৰাখিছোঁ আমি 3,95,000 মানে 3,95,000 টকা ৰিফাইনেন্সো হৈ যাব 1-1.5 লাখ টকা দিলে ৰিফাইনেন্স হৈ যাব ক'লোঁ মই আপোনালোকক 3,95,000 তাৰ পৰাও যদি পাৰোঁ কিবা অকণমান চাই দিম আপোনালোকক চ' গাইজ যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ চুন